আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম আপোনালোকেও যদি কোনোবাই কুকুৰা পালন কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো চাব পাৰে। মই আপোনালোকক জনাম 100 কুকুৰা যদি আপোনালোকে পালন কৰে আপোনালোকৰ লাভ হ'ব নে লোকচান হ'ব আৰু কিমান টকা লাগে 100 কুকুৰা পালন কৰিবলৈ মই আপোনালোকক এই ভিডিঅ'টোত জনাম। আৰু আপোনালোকে কুকুৰাখিনি মেলি দিওঁ বুলি ক'লেও পাৰে। এমাহ যদি দানা খুৱাই পানি এমাহ দানা খুৱাই পানি আপোনালোকে মেলি দিওঁ বুলি ক'লেও পাৰে বা আপোনালোকে কন্টিনিউ দানা খুৱাওঁ বুলিও ক'লেও পাৰে। কন্টিনিউ যদি আপোনালোকে দানা খুৱাই ভাল, যদি আপোনালোকে প্ৰথমতে সৰুতে ষ্টাৰ্টাৰ দানা এবেগ খুৱাই তাৰপাছত যদি আপোনালোকে ষ্টাৰ্টাৰ দানা খুৱাই থাকে ব্ৰইলাৰ ষ্টাৰ্টাৰ দানাটো, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাখিনি 1 কেজি ৱেট আহিবলৈ মাত্ৰ 3 মাহ লাগিব যদি ব্ৰইলাৰ ষ্টাৰ্টাৰ দানাটো ভাল কোৱালিটিটো খুৱাই তেতিয়া। আৰু আপোনালোকৰ মোটামুটি খৰচ পৰি যাব আপোনালোকৰ 17,000 পৰা 18,000 মান টকা পৰি যাব। ভাল দানা খোৱালে আপোনালোকৰ সিমানটো খৰচ পৰি যাব। আৰু প্ৰত্যেকৰে ৱেটটো মতাবোৰ কুকুৰাৰ ৱেটটো বেছি হ'ব আৰু মাইকী কুকুৰাবোৰ অলপমান ৱেটটো কম হ'ব, কিন্তু হ'লেও আপোনালোকৰ মোটামুটি 100টা কুকুৰাত এক কুইণ্টেল হৈ যাব। 1 কুইণ্টেল হৈ গ'লে মানে আপোনালোকে যদি 350কেও বিকে কেজি তেতিয়াহ'লে আপোনালোকে 35,000 মান টকা পাব। আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকৰ কুকুৰা পোৱালি ঘৰতে উলিয়াবলৈ মন আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰক, মই কণ্টেক্ট নাম্বাৰটো দি দিম। আপোনালোকেও এটা ইনকুবেটৰ কিনি পানি এনেধৰণে ঘৰতে কুকুৰা পোৱালি উলিয়াব পাৰে নিজে। আৰু আপোনালোকে পোৱালিটো কিনিবলৈ গ'লে বহুতে সন্দেহ লাগি থাকে যে মোক পোৱালিটো কি পোৱালি দিছে, অৰিজিনেল লোকেল পোৱালি দিছে নে বা বেলেগ কিবা জাতি পোৱালি দি দিলে নেকি। সেইকাৰণে আপোনালোকে যদি ঘৰতে উলিয়াম বুলি ভাবিছে নিজে, প্ৰথমতে আপোনালোকক মই ক'ম যে আপোনালোকে 30 জনী কুকুৰা ঘৰত ৰাখি লওক, তাৰপাছত কণী পৰাওক, তাৰপাছত এটা মেচিন কিনক, তাৰপাছত ঘৰতে এনেধৰণে আপোনালোকে কুকুৰা পোৱালি উলিয়াই পানি ধুনীয়াকৈ পালন কৰি এটা ধুনীয়া ইনকম কৰি থাকিব পাৰে। আৰু যদি ইনকুবেটৰ কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব, মই আপোনালোকক ইনকুবেটৰ 200 কেপাচিটি যোগান ল'ব পাৰিম। আৰু গোলাঘাট ডিষ্ট্ৰিক্ট ভিতৰত হ'লে মানে আপোনালোকে কণ্টেক্ট কৰিব। মই বহুত দূৰত যিহেতু দিব নোৱাৰোঁ, মই ডেলিভাৰী ইমান দূৰলৈকে নকৰোঁ, জাষ্ট 30 কিলোমিটাৰ বা 20 কিলোমিটাৰ ভিতৰত ডেলিভাৰীটো মই কৰোঁ। আপোনালোকক যদি কাৰোবাক লাগে জনাব। আৰু এইখিনি আজি হৈছে ইহঁতৰ বয়স হৈছে 79 দিন হৈছে। আৰু ইহঁতক মই চাউল খাবলৈ দি আছোঁ আৰু বৰ্তমান ইহঁতক মেলি দিছোঁ। ইহঁতৰ ৱেটটো যিহেতু অহা নাই ইমান, নহা কাৰণটো এইটোৱে, মই ইহঁতক সম্পূৰ্ণ দানা খুওৱা নাই। ইহঁতক মই মেক্সিমাম 30 বা 40 দিন মানলৈকে দানা খোৱালোঁ, তাৰপাছত মই এনেধৰণে মেলি দিলোঁ। কিন্তু এতিয়া প্ৰায়ভাগৰ আধা কেজি ৱেট পাৰ হৈ গৈছে। আৰু মই আপোনালোকক সৰু কুকুৰাখিনি দেখাই দিছোঁ মই দিনত কেনেধৰণে থওঁ আপোনালোকে চাব পাৰিব। দিনত মই গঁৰালত থওঁ, বাহিৰত উলিয়াই দিওঁ, ৰ'দ দিওঁ, আৰু ৰাতি হ'লে মই ব্ৰডিং কৰোঁ সৰু কুকুৰাখিনি। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইখিনি বয়স হৈছে 15 দিন। এইখিনি কেনেকৈ ৰাখিছোঁ আপোনালোকে চাওক। এইখিনি মই এনেধৰণে ৰাখিছোঁ, দিনত ৰ'দ দিলে মই এনেধৰণে বাহিৰত উলিয়াই দিওঁ। আৰু এতিয়া মই ভৰাই দিম, এতিয়া যিহেতু ৰ'দটো গ'ল দেখিব পাৰিছে মই কেনেধৰণে ৰাখিছোঁ দিনত, আপোনালোকেও চাই লওক। আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকৰ ঘৰতে পোৱালি উলিয়াবলৈ মন আছে তেতিয়াহ'লে এটা ইনকুবেটৰ লওক, তাৰপাছত ধুনীয়াকৈ ঘৰতে উলিয়াওক। আৰু এইবোৰ সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হৈ চাওক, আপোনালোকে ধুনীয়াকৈ সুস্থকৈ আছে দেখিব পাৰিছে। মই এতিয়া সিহঁতক ভিতৰত ভৰাই দিম। আৰু এইখিনি চাওক হাঁহ পোৱালিখিনি, এইখিনি মই হাঁহ পোৱালিখিনিও কেনেধৰণে বাহিৰত উলিয়াই দিছোঁ দেখিব পাৰিছে। সিহঁতৰ আজি বয়স হৈছে 9 দিন। আৰু চাওক কি ধুনীয়াকৈ বাহিৰত উলিয়াই দিছোঁ। এইখিনি চাওক পোৱালিখিনি, ইয়াত 16টা আছে, যিহেতু একদম অৰিজিনেল হয়, মই নিজে উলিওৱা হয়। ইয়াত 16টা আছে দেখিব পাৰিছে আপোনালোকেও এনেধৰণে ঘৰতে পোৱালি উলিয়াই পানি ধুনীয়াকৈ ফাৰ্ম কৰিব পাৰিব। কিন্তু ঘৰত আগত আপোনালোকে মাইকী হাঁহ কেইজনীমান গোটাই লওক আৰু কণী পৰাওক, তাৰপাছত নিজৰ ঘৰতে এটা ইনকুবেটৰ কিনি লওক, তাৰপাছত ধুনীয়াকৈ হাঁহ পোৱালি উলিয়াওক। আৰু তাৰপাছত আপোনালোকে পালন কৰক, দানা খুৱাওক, তেতিয়া আপোনালোকৰ বেছি লাভ হ'ব। কাৰণটো আপোনালোকে যোনটো হাঁহ পোৱালি কিনি আনে সেইটো ৱেট ইমান নলয়। আমাৰ যিটো একদম অৰিজিনেল থলুৱা লোকেল হাঁহটো সেইটো ৱেট মেক্সিমাম আপোনাৰ 1 কেজি 800 পৰা 2 কেজিলৈকে হাঁহ ৱেট লৈ ল'ব সিহঁতক ব্ৰইলাৰ দানা খোৱালে। এইবোৰ ভাল সঁচ হয়, একদম লোকেল হাঁহ পোৱালি হয়। কিন্তু আপুনি যদি কিনি অনা হাঁহ পোৱালিটো যদি পালন কৰে দানা খোৱালেও আপোনালোকৰ বহুত ৱেট নলয়। যেনেধৰণে আমাৰ লোকেল হাঁহটো লয় ৱেট, তেনেধৰণে আপুনি কিনা হাঁহটো ৱেটটো নেপাব। এইকেইটা চাওক, এইকেইটা বয়স হৈছে 30 দিন। আপোনালোকক যিহেতু মই দেখাই দিছোঁ, এইকেইটা মই যিহেতু ভিতৰত দেখাই থাকোঁ, আজি বাহিৰত দেখাই দিছোঁ। বাহিৰত মই এনেধৰণে উলিয়াই দিওঁ সিহঁতৰ বয়স হৈছে আজি সম্পূৰ্ণ 30 দিন। আৰু দেখিব পাৰিছে পোৱালিখিনি ধুনীয়া ডাঙৰ হৈছে। সিহঁতক মই ষ্টাৰ্টাৰ দানা খাবলৈ দি আছোঁ। চাওক এইখিনি পোৱালি,
ইয়াত মোৰ মেক্সিমাম 60টা মান পোৱালি আছে আৰু সেই সৰুখিনিটো 60টা মানে আছে আৰু ডাঙৰখিনিত 100টা মান আছে কুকুৰা পোৱালি। আৰু এইখিনি চাওক এনেধৰণে মই এইটো জেগাত সিহঁতক মেলি দিছোঁ দিনত, আৰু ৰাতি হ'লে মই ভিতৰত গঁৰালত ভৰাই থৈ দিওঁ। চাই লওক এইখিনি পোৱালি দেখিব পাৰিছে। আপোনালোকেও এনেধৰণে হাঁহ কুকুৰা পালন কৰি ধুনীয়া এটা ইনকম কৰিব পাৰে। 100 হাঁহ 100 যদি কুকুৰা পালন কৰে আপোনালোকৰ মেক্সিমাম 3 মাহ পালন কৰিব লাগিব দানা খোৱালে। আপোনালোকৰ কুকুৰাৰ পৰা 15,000 টকা আৰু হাঁহৰ পৰা 20,000 টকা, মেক্সিমাম আপুনি 35,000 টকা এটা পাব 3 মাহত যদি কুকুৰা 100 হাঁহ 100 পালন কৰে। এনেধৰণে আপোনালোকে কুকুৰা হাঁহ পালন কৰি ধুনীয়াকৈ এটা ইনকম কৰি থাকিব পাৰিব। এইবোৰ চব পোৱালিবোৰ আৰু এয়া চাওক হাঁহখিনি মই ভিতৰত ভৰাই দিলোঁ, দেখিব পাৰিছে। এইখিনি চাওক হাঁহখিনি আকৌ ভিতৰত ভৰাই দিলোঁ আৰু সিহঁতক মই এতিয়া দানা খাবলৈ দিছোঁ। আপোনালোকে চাওক কেনেধৰণে খায়। সিহঁতক 30টা দানা আৰু লগত মই টেট্ৰাচাইক্লিন দিছোঁ আৰু অকণমান মই ব্ৰ'টন মিলাই দিছোঁ তাৰ লগত, যে লিভাৰটো ভাল হৈ থাকক সিহঁতৰ, এণ্টিবায়'টিকে বেছি এফেক্ট নকৰিবলৈ। এয়া চাওক এইখিনি দেখিব পাৰিছে হাঁহ পোৱালিখিনি। ইহঁতৰ বয়স হৈছে আজি সম্পূৰ্ণ ইহঁতৰ 9 দিন হৈছে। দেখিব পাৰিছে আপোনালোকে সম্পূৰ্ণ লোকেল হাঁহ হয়। চাওক এইখিনি আপোনালোকেও এনেধৰণে ঘৰতে ইনকুবেটৰ এটা লৈ পিনি ধুনীয়া ধুনীয়া পোৱালি উলিয়াব পাৰিব। যদি আপোনালোকক কাৰোবাক লাগে মোক জনাব। আৰু এইখিনি চব পোৱালিখিনি বয়স আজি হৈছে 9 দিন আৰু মই ইহঁতক 30টা দানা দি আছোঁ। আৰু মই সিহঁতক ভিমাৰেল, অষ্টভেট, তাৰপিছত ব্ৰ'টন, টেট্ৰাচাইক্লিন, লিগজেন এইকেইটা গোটেইকেইটা মই ইউজ কৰিছোঁ। সিহঁতক চিৰিয়েলকৈ ইউজ কৰিছোঁ। দেখিব পাৰিছে পোৱালিখিনি ধুনীয়া সুস্থ হৈ আছে আৰু কেনেধৰণে খাইছে চাওক আপোনালোকে। আৰু এইখিনি চাওক কুকুৰা পোৱালিখিনি মই ভিতৰত ভৰাই দিলোঁ, দেখিব পাৰিছে আপোনালোকে। এইখিনি চাওক সিহঁতৰ বয়স হৈছে আজি 15 দিন আৰু সিহঁতক মই এতিয়া ভিতৰত ভৰাই দিলোঁ। যিহেতু মই দিনত বাহিৰত উলিয়াই দিওঁ ৰ'দ পাবলৈ, আৰু মই ৰাতি হ'লে মানে সন্ধিয়া সময়ত সিহঁতক মই ভিতৰত ভৰাই দিওঁ। আৰু ইয়াত মোৰ আছে 59টা। আপোনালোকক যদি কাৰোবাক ইয়াৰ পৰাও যদি পোৱালি লাগে জনাব। ওচৰে পাছৰে বৰপথাৰ সৰুপথাৰ ভিতৰত মই ইয়াৰো পোৱালি যোগান ধৰিব পাৰিম। আৰু ইহঁতৰ বয়স হৈছে আজি 15 দিন আৰু 2টা ভেকচিন মই সিহঁতক মাৰিলোঁ। চাওক আপোনালোকে সুস্থ হৈ আছে। আৰু এইখিনি চাওক এইখিনিকো মই মেলি থৈছিলোঁ, আপোনালোকে দেখিব পাৰিছিলে। এতিয়া মই সিহঁতকো ভৰাই দিলোঁ। সিহঁতৰ বয়স হৈছে আজি 30 দিন। চব পোৱালিখিনি কি ধুনীয়া হৈ আছে। আপোনালোকেও এনেধৰণে ব্ৰডিং কৰিব, তেতিয়া কোনো ধৰণৰ বেমাৰ আজাৰ এটেক নকৰে। আৰু B904 ইউজ কৰিব আৰু চূণ ছিটিয়াবলৈ চেষ্টা কৰিব। তেতিয়া এনেধৰণে আপোনালোকৰ পোৱালিবোৰ সুস্থ হৈ থাকিব। চাওক এইবোৰ আপোনালোকে যদি ব্ৰডিং কৰিব নাজানে তেতিয়া মোৰ ভিডিঅ' চাব। মই যেনেধৰণে ব্ৰডিং কৰোঁ তেনেধৰণে ব্ৰডিং কৰিলে আপোনালোকৰ হাঁহ হওক বা কুকুৰা পোৱালি হওক খুব কম মৰিব। এয়া চাওক কি ধুনীয়াকৈ খাই আছে হাঁহ পোৱালিবোৰ দেখিব পাৰিছে। আৰু এইবোৰ কোনো ধৰণৰ কিনি অনা পোৱালি নহয়, সম্পূৰ্ণ লোকেল পাতি হাঁহৰ পোৱালি হয়। আপোনালোকে যদি হাঁহ কিনি আনে দোকানৰ পৰা, আজিকালি বহুত দীঘল হাঁহবোৰ পায়, সেইবোৰ ৱেট নলয়। কিন্তু আপোনালোকে যদি লোকেল পাতি হাঁহটো বিচাৰিছে তেতিয়াহ'লে আপোনালোকে নিজেহে উলিয়াব পাৰিব। আজিকালি ঘপককে একদম অৰিজিনেল লোকেল পাতি হাঁহটো এনেকুৱা দোকানত কিনিবলৈ পোৱা নাযায়। যদিও পোৱা যায় কিন্তু যি টি হাঁহ দি দিয়ে, একদম অৰিজিনেল লোকেলটো আপোনাক নিদিয়ে। আৰু একদম আমাৰ অৰিজিনেল লোকেল হাঁহটো বুলি ক'বলৈ গ'লে সিহঁতি পোৱালি বা কণী সিহঁতি বছৰেকত 2বাৰ মানহে পাৰে। সিহঁতি বৰ বেছি কণীও নাপাৰে। আপোনালোকে যোনটো লোকেল একদম অৰিজিনেল পাতি হাঁহৰ পোৱালিটো পায়, দোকানত পায় বুলি কয়, সেইটো কিন্তু একদম অৰিজিনেল লোকেল পাতি হাঁহৰ পোৱালি নহয়। একদম 12 মাহে পাই থাকে। আপোনালোকে এইটোতে গম পাব লাগে যে 12 মাহে পোৱা পাতি হাঁহৰ পোৱালিটো সেইটো একদম অৰিজিনেল লোকেল পাতি হাঁহৰ পোৱালি হ'বই নোৱাৰে। আৰু চাওক এয়া একদম ধুনীয়া দেখিব পাৰিছে আমাৰ একদম থলুৱা লোকেল পাতি হাঁহৰ পোৱালি। এইখিনি চাওক ধুনীয়া সুস্থ হৈ আছে। আৰু আমাৰ এটা কথা, আমাৰ অৰিজিনেল যোনটো লোকেল পাতি হাঁহ সেইটো কিন্তু চব চিজনত উমনিও নলয়। সিহঁতি বহুত কথা আছে, কণী পাৰিব পাৰে কিন্তু উমনি নলয়। দেখিব পাৰিছে আপোনালোকে। এয়া চাওক এনেকুৱা ধৰণৰ যদি আপোনালোকৰ ঘৰতে যদি একদম অৰিজিনেল লোকেল পাতি হাঁহৰ পোৱালি বা একদম লোকেল কুকুৰা পোৱালি উলিয়াবলৈ মন আছে ঘৰতে, তেতিয়াহ'লে আপোনালোকে এটা ইনকুবেটৰ কিনিব লাগিব। নহ'লে বা আজিকালি আপোনালোকে কাকো বিশ্বাস কৰিব নোৱাৰে। আৰু মোৰ পৰা যদি পোৱালি নিয়ে মইতো গাঁৱলীয়া ডিমে উঠাওঁ, সম্পূৰ্ণ লোকেলেই হ'ব। কিন্তু তাৰে ভিতৰত যদি
কাৰোবাৰ গাঁৱৰ ডিম যদি বেলেগ যদি কুকুৰা দি দিয়ে সেইটো মই নাজানো, কিন্তু মই একদম অৰিজিনেল লোকেল কুকুৰা সুধি আনো। একদম অৰিজিনেল লোকেল কুকুৰা বুলিয়ে কয়, জিটি কুকুৰা বুলি কৈ দিলে মই ডিমটো নানো, একদম অৰিজিনেল লোকেল কুকুৰাটোৱে আনো ডিম। এয়া চাওক ধুনীয়া হাঁহ পোৱালিবোৰ দেখিব পাৰিছে। আজি মই আপোনালোকক এয়াই দেখালো।